বিদ্যুৎ আধানৰ উৎপাদন, নিয়ন্ত্ৰণ, পৰিবহণ, ব্যৱহাৰ আদিয়েই হ'ল ইলেক্ট্ৰিচিটি বা বিদ্যুৎ। আধুনিক সমাজত বিদ্যুতৰ এক সুকীয়া ঠাই আছে। ই এক নিয়ন্ত্ৰণ কৰিব পৰা আৰু সুবিধাজনক শক্তিৰ প্ৰকাৰ, যি ঘৰ, বিদ্যালয়, চিকিৎসালয়, কাৰখানা আদি বিভিন্ন ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। এই বিদ্যুৎটো আমাৰ বিভিন্ন ক্ষেত্ৰত ব্যৱহাৰ কৰে। এই ব্যৱহাৰটো আমি অন্যান্য শক্তিও আমি ব্যৱহাৰ কৰোঁ, কিন্তু ইয়াৰ ওপৰত আমাৰ বিদ্যুতৰ বিষয়ে কিয় বিশেষকৈ আলোচনা কৰিবলৈ লোৱা হৈছে। বিদ্যুৎটো এনেকুৱা এক প্ৰকাৰৰ শক্তি যিটো তোমালোকে নিজে চিন্তা কৰা। তোমালোকৰ ঘৰত যদি যাৰ যাৰ ঘৰত চিলিণ্ডাৰ আছে আৰু বিদ্যুতো আছে, হিচাপ কৰি চোৱাচোন, বিদ্যুৎ দি পেলাই তোমালোকৰ ঘৰত কিমানটা বাল্ব, ফেন জ্বলোৱা, মটৰ চলোৱা, তাৰপিছতো যিমান খৰচ হয়, সাধাৰণ চিলিণ্ডাৰটোৱে এক মাহত তাতকৈ বেছি খৰচ হয়। আমাৰ জীৱনৰ লগৰী মোবাইল, বৰ্তমান আমাৰ জীৱনৰ কাৰণে লগৰী হৈ পৰিছে মোবাইল। এই মোবাইলটো চাৰ্জ দিবলৈ আমাৰ কি লাগে? বিদ্যুৎ লাগে। টিভি, টৰ্চ লাইট, বাল্ব, ফেন, ফ্ৰিজ, এচি, ইস্ত্ৰি, হিটাৰ, ৱাশ্বিং মেচিন, গিজাৰ, ইলেক্ট্ৰিক বাইক, টমটম গাড়ী আদি সঘন চলাচল আজিকালি দেখা পোৱা যায়, যিবোৰ বিদ্যুতৰ সহায়ত চলে। তাৰমানে ইমানবোৰ বিদ্যুতৰ ব্যৱহাৰ যেতিয়া হৈছে, তাৰমানে বিদ্যুৎ আমি অন্যান্য শক্তিৰ উৎসতকৈ বিদ্যুতৰ নিশ্চয় কিবা সুবিধা আছে। অন্যান্য শক্তিৰ উৎসতকৈ বিদ্যুৎ কিয় সুবিধাজনক শক্তিৰ উৎস, এই বিষয়ে আমি চাওঁ। এতিয়া আমাৰ প্ৰশ্নটো হ'ল, অন্য শক্তিৰ উৎসতকৈ বিদ্যুৎ বেছি সুবিধাজনক শক্তিৰ উৎস কিয়? এই প্ৰশ্নটোৰ আনচাৰ হ'ল, অন্য শক্তিৰ উৎসতকৈ বিদ্যুৎ বেছি সুবিধাজনক শক্তিৰ উৎস। 1. ইয়াক নিয়ন্ত্ৰণ কৰা সহজ। 2. অতি কম শক্তি অপচয়ৰ বিনিময়ত বহু দূৰলৈ কঢ়িয়াব পাৰোঁ। 3. ইয়াক সহজতে অন্য শক্তি, তাপ, পোহৰ, শব্দ, গতি, চুম্বক আদিলৈ ৰূপান্তৰ কৰিব পাৰি। ই কম খৰচী। বিদ্যুৎ কিহেৰে গঠন হয়, বিদ্যুৎ কেনেকৈ গঠন হয়, এই বিষয়ে আমি ইয়াৰ পিছৰ পাঠত আলোচনা হ'ব। বিদ্যুৎ বৰ্তনীত কেনেকৈ প্ৰবাহিত হয়, বৰ্তনীত বিদ্যুৎটো কেনেকৈ প্ৰবাহিত হয়, বিদ্যুৎ বৰ্তনীৰ প্ৰবাহ নিয়ন্ত্ৰণ পৰিচালনা কৰিবলৈ কি কি কাৰক আছে, প্ৰবাহ নিয়ন্ত্ৰণ আৰু পৰিচালনাৰ বাবে কি কি কাৰক আছে, এই অধ্যায়ত আমি এই প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ যত্ন কৰিম। আমি বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়া আৰু ইয়াৰ ব্যৱহাৰৰ বিষয়েও আলোচনা কৰিম। এই পাঠৰ আলোচনাৰ মূল বিষয়বস্তুখিনি এবাৰ চাই লওঁ। এতিয়া আমি এই পাঠটিত আলোচনা কৰিবলগীয়া মূল বিষয়বস্তুবোৰ এবাৰ চাই লওঁ। আলোচনাৰ মূল বিষয়বস্তু প্ৰবাহ। বিদ্যুৎ প্ৰবাহ মানে ধাতুৰ তাৰৰ মাজেৰে কেনেকৈ প্ৰবাহ চালিত হয়। বিভৱ ভেদ, এই আধানৰ তাৰতম্যৰ বাবে পাৰ্থক্যৰ বাবে পৰিবাহীৰ মাজেৰে প্ৰবাহ চালিত হয়, সেইটোক বিভৱ ভেদ বুলি জানিম। বৰ্তনী চিত্ৰ, আমাৰ বৈদ্যুতিক বাল্বৰ সংযোগটোৰ চিত্ৰৰে প্ৰকাশ কৰিম, বৈদ্যুতিক ফেনৰ সংযোগটো এটা চিত্ৰৰে প্ৰকাশ কৰিম। ওমৰ সূত্ৰ, পৰিবাহীৰ মাজেৰে চালিত প্ৰবাহ আৰু দুইমূৰৰ বিভৱ ভেদৰ মাজৰ সম্পৰ্কটোৱে হ'ল ওমৰ সূত্ৰ। পৰিবাহীত যেতিয়া প্ৰবাহ চালিত হয়, বাধাপ্ৰাপ্ত হয়, তাক পৰিবাহী ৰোধ বুলি ক'ম। প্ৰবাহ চালিত হ'লে পৰিবাহীত তাপৰ উৎপন্ন হয়, এইটো বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়া। এই তাপীয় ক্ৰিয়াৰ আধাৰত জুলৰ সূত্ৰ। তাৰপিছত বৈদ্যুতিক ক্ষমতা, ফেন এটা বেছিকৈ ঘূৰে, এটা কমকৈ ঘূৰে, বাল্ব এটাই বেছি পোহৰ দিয়ে, কম পোহৰ দিয়ে, এইটো বৈদ্যুতিক ক্ষমতাৰ জৰিয়তে আমি এই বিষয়ে পৰিচয় হ'ম। বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়াৰ প্ৰয়োগ, যিটো বৈদ্যুতিক বাল্বটো জ্বলি থকাটো, বৈদ্যুতিক হিটাৰ, বৈদ্যুতিক ইস্ত্ৰি। তাৰপিছত আমাৰ ঘৰলৈ অহা বৈদ্যুতিক বিলৰ যিটো ইউনিটৰ লগত পৰিচয় হ'ম। ইয়াৰ লগতে আমি বিদ্যুৎ খৰচৰ মূল্যও নিৰূপণ কৰিবলৈ এই পাঠত আমি শিকিম। প্ৰবাহ আৰু বিদ্যুৎ বৰ্তনী। প্ৰবাহ আৰু বিদ্যুৎ বৰ্তনী। আমি বায়ু প্ৰবাহ আৰু পানী প্ৰবাহৰ লগত সুপৰিচিত। বায়ু উচ্চ অঞ্চলৰ পৰা, পাহাৰ পৰ্বত আদিৰ পৰা বাগৰি অহা পানী সমভূমিৰে বৈ গৈ সাগৰ মহাসাগৰলৈ যায়। বায়ু প্ৰবাহ, বায়ু উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ বায়ু চলাচল কৰে, এই বিষয়ে আমি ভালকৈয়ে জানো। ঠিক একেধৰণৰ পৰিঘটনাৰ বাবে বিদ্যুৎ ধাতৱ তাৰৰ মাজেৰে চলাচল কৰে। একেদৰে যদি এডাল পৰিবাহীৰ মাজেৰে বিদ্যুৎ আদান চালিত হয়, তেন্তে আমি কওঁ যে পৰিবাহীডালত বিদ্যুৎ প্ৰবাহ আছে। মানে ধাতৱ তাৰাডালৰ মাজেৰে যেতিয়া বিদ্যুৎ চলি থাকে, তেতিয়া আমি কাৰেণ্ট আছে বুলি কওঁ। আচলতে তাৰ মাজেৰে বিদ্যুৎ আধান চালিত হৈ আছে বুলি আমি জানিম। পৰিবাহীডালত বিদ্যুৎ প্ৰবাহ আছে। আমি জানো যে টৰ্চৰ কোষবিলাক মানে কি গম পাইছা? বেটাৰীবিলাক, যিবিলাক টৰ্চত বেটাৰী ব্যৱহাৰ কৰে, এই বেটাৰীবিলাকৰ কথা কৈছে।
পৰিবাহী সঠিক ক্ৰমত সজোৱা এটা বেটাৰীয়ে টৰ্চটো জ্বলায়। যদি এটা বেটাৰী যেনেকৈ দিছে তাৰ উল্টা দিশত আনটো বেটাৰী দিয়া, তেতিয়া টৰ্চটো নজ্বলে। টৰ্চৰ বাল্বটো জ্বলাবৰ বাবে ইয়াৰ মাজেৰে আধান চালিত কৰে বা বিদ্যুৎ প্ৰবাহ কৰোৱায়। মানে বাল্বটো জ্বলাবলৈ এই বাল্বৰ মাজেৰে কি আধান চালিত কৰে, অৰ্থাৎ ই কি কৰে, প্ৰবাহ চালিত কৰে, আধান চালিত হয়, যাৰ ফলত বাল্বটো জ্বলি উঠে। কেনেকৈ জ্বলি উঠে এই বিষয়ে আমি এই পাঠতে অলপ পিছতে অধ্যয়ন কৰি আছোঁ। এটা চাবিয়ে বাল্ব আৰু কোষৰ মাজৰ পৰিবহণমূলক সংযোগ স্থাপন কৰে। চাবিটো দিলেহে জ্বলে, আকৌ চাবিটো অফ কৰি দিলে বাল্বটো নুমাই যায়। বিদ্যুৎ প্ৰবাহৰ নিৰৱচ্ছিন্ন আৰু বন্ধ পথ এটাক বৰ্তনী বোলে। এতিয়া ইয়াত এটা প্ৰশ্ন হয়। প্ৰশ্নটো হ'ল, এটা বৈদ্যুতিক বৰ্তনী বুলিলে কি বুজা? ইয়াৰ উত্তৰটো হ'ব, বিদ্যুৎ প্ৰবাহৰ নিৰৱচ্ছিন্ন আৰু বন্ধ পথ এটাক বৈদ্যুতিক বৰ্তনী বোলে। ঘৰত যেতিয়া আমি ফেনৰ চুইচটো দিওঁ, ফেনটো চলিবলৈ লয়, হয়নে? এইটো তোমালোকে নিজেই জানা। যদি তাঁৰডাল ক'ৰবাত ছিঙা থাকে, ফেনটো চলায়নে? তেতিয়া ফেনটো বন্ধ হৈ যায়। এই বিষয়েও তোমালোকে জানা। আমি বাল্ব এটা জ্বলাব খোজোঁ, কেতিয়াবা বাল্বৰ ফিলামেণ্টডালো ছিঙি যায়, তেতিয়া বাল্বটো নজ্বলা হয়। কিয়? তাৰমানে এই বৰ্তনীটো যেতিয়া কানেকশ্যন মুক্ত হৈ থাকিব, ক'ৰবাত ছিঙি থাকিব, তেতিয়াহ'লে প্ৰবাহ বন্ধ হয় আৰু এই বৰ্তনীটোৱে কাম নকৰে। যেতিয়া সম্পূৰ্ণ সংযোগ হৈ থাকিব আৰু আধান চালিত হ'ব, তেতিয়া ই কাৰ্যশীল হয়, মানে কাম কৰে। এতিয়া তাৰপিছত আহিল কি, বিদ্যুৎ প্ৰবাহৰ বিষয়ে আমি অধ্যয়ন কৰিম। বিদ্যুৎ প্ৰবাহক আমি কেনেকৈ প্ৰকাশ কৰোঁ? একক সময়ত কোনো বিশেষ ক্ষেত্ৰফলৰ মাজেৰে চালিত আধানৰ পৰিমাণে বিদ্যুৎ প্ৰবাহ বুজায়। এতিয়া ইয়াত এটা প্ৰশ্ন হয়। এতিয়া প্ৰশ্নটো হ'ল, বিদ্যুৎ প্ৰবাহ কাক বোলে? এই প্ৰশ্নটোৰ উত্তৰ আমি দুই ধৰণে দিব পাৰোঁ। প্ৰবাহ চালিত পৰিবাহীৰ কোনো এক নিৰ্দিষ্ট প্ৰস্থচ্ছেদৰ মাজেৰে একক সময়ত পাৰ হৈ যোৱা আধানৰ পৰিমাণক বিদ্যুৎ প্ৰবাহ বোলে। অথবা ইয়াৰ উত্তৰটো আমি এই ধৰণেও দিব পাৰি, একক সময়ত বিশেষ ক্ষেত্ৰফলৰ মাজেৰে পাৰ হৈ যোৱা আধানৰ পৰিমাণে বিদ্যুৎ প্ৰবাহ বুজায়। অন্য কথাত ই হৈছে বিদ্যুৎ আধান প্ৰবাহৰ হাৰ। মানে বিদ্যুতৰ আধানৰ প্ৰবাহৰ হাৰ হৈছে কি, বিদ্যুৎ প্ৰবাহ। ধাতুৰ তাঁৰৰ বৰ্তনীত ইলেক্ট্ৰনবোৰ হ'ল প্ৰবাহী আধান। ইয়াত এটা প্ৰশ্ন হয়। এতিয়া প্ৰশ্ন, ধাতুৰ তাঁৰৰ বৰ্তনীত প্ৰবাহী আধান কি? উত্তৰটো হ'ল, ধাতুৰ তাঁৰৰ বৰ্তনীত ইলেক্ট্ৰনবোৰ হ'ল প্ৰবাহী আধান। অৱশ্যে বিদ্যুৎ পৰিঘটনা আৱিষ্কাৰৰ সময়ত ইলেক্ট্ৰনৰ বিষয়ে কোনো জ্ঞাত নাছিল। যেতিয়া মানে এই বিদ্যুতৰ আৱিষ্কাৰ হৈছিল, তেতিয়া মানুহে ইলেক্ট্ৰনৰ বিষয়ে জনাই নাছিল। সেইবাবে ধনাত্মক আধানৰ গতিকহে বিদ্যুৎ প্ৰবাহ বুলি বিবেচনা কৰা হৈছিল। মানে বিদ্যুৎ প্ৰবাহটো ধনাত্মক আধানৰ গতি বুলিহে ধৰি লোৱা হৈছিল। আৰু ইয়াৰ গতিৰ দিশকে বিদ্যুৎ প্ৰবাহৰ দিশ বুলি এতিয়াও ধৰি লোৱা হয়। মানে তেতিয়াৰ পৰা এতিয়ালৈকে এইটো প্ৰথাই চলি আছে বুলি কোৱা হৈছিল। পৰম্পৰাগতভাৱে এটা বিদ্যুৎ বৰ্তনীত প্ৰবাহৰ দিশ ঋণাত্মক আধানযুক্ত ইলেক্ট্ৰনবিলাকৰ গতিৰ দিশৰ বিপৰীতে লোৱা হয়। ইয়াতো এটা প্ৰশ্ন হয়, প্ৰশ্নটো চাই লওক। এতিয়া প্ৰশ্ন, এটা বিদ্যুৎ বৰ্তনীত প্ৰবাহৰ দিশ কেনেকৈ লোৱা হয়? ইয়াৰ উত্তৰটো হ'ল, পৰম্পৰাগতভাৱে এটা বিদ্যুৎ বৰ্তনীত ইলেক্ট্ৰনবিলাকৰ গতিৰ দিশৰ বিপৰীতে প্ৰবাহৰ দিশ লোৱা হয়। যদি কোনো পৰিবাহীৰ যিকোনো প্ৰস্থচ্ছেদৰ মাজেৰে টি সময়ত কিউ আধান চালিত হয়, তেন্তে প্ৰস্থচ্ছেদটোৰ মাজেৰে বিদ্যুৎ প্ৰবাহ I = Q/T হয়। এতিয়া আমি এইটো জানো, যিকোনো প্ৰস্থচ্ছেদৰ মাজেৰে টি সময়ত, কৈছে একক সময়ত, টি সময়ত যদি কিউটা আধান গৈছে, তেতিয়া একক সময়ত কিমান যাব? Q/T, আৰু তাৰ মানটো হৈছে কি? প্ৰবাহ। এতিয়া ইয়াতো এটা প্ৰশ্ন হয়, প্ৰশ্নটো চাই লওক। প্ৰশ্ন, যদি কোনো পৰিবাহীৰ মাজেৰে টি সময়ত কিউ আধান চালিত হয়, তেন্তে প্ৰবাহ I কিমান? ইয়াৰ উত্তৰটো হ'ল, প্ৰবাহ I = Q/T। বিদ্যুৎ আধানৰ SI একক হৈছে কুলম্ব। আধান মানে কি? কিউ যিটো প্ৰকাশ কৰিছে, সেই কিউটোৰ মানৰ এককটো হৈছে কি? কুলম্ব। যি প্ৰায় 6 × 10⁻18টা ইলেক্ট্ৰনত থকা আধানৰ সমপৰ্যায়ৰ। তাৰমানে 1 কুলম্ব আধানত 6 × 10⁻18টা ইলেক্ট্ৰনত থকা আধানৰ সমান আধান থাকে।
আমি জানো যে এটা ইলেক্ট্ৰন 1.6 × 10⁻⁻19 কুলম্ব ঋণাত্মক আধান থাকে। মানে এটা ইলেক্ট্ৰনত 1.6 × 10⁻⁻19 কুলম্ব ঋণাত্মক আধান থাকে। ইয়াত কেইবাটা প্ৰশ্ন হয়, প্ৰশ্নকেইটা চাই লওঁ। প্ৰশ্ন, বিদ্যুৎ আধানৰ SI একক কি? ইয়াৰ উত্তৰটো হ'ল বিদ্যুৎ আধানৰ SI একক হ'ল কুলম্ব। ইয়াক ডাঙৰ ফলাৰ C আখৰ দি বুজোৱা হয়। প্ৰশ্নটো হ'ল 1 কুলম্ব আধানৰ মান কিমান? এই প্ৰশ্নটো আমি অন্য ধৰণেও কৰিব পাৰোঁ। 1 কুলম্ব আধানত কিমানটা ইলেক্ট্ৰন থাকে? এই দুয়োটা প্ৰশ্নৰ উত্তৰ এটাই। উত্তৰটো হ'ল 1 কুলম্ব আধান 6 × 10⁻18টা ইলেক্ট্ৰনৰ আধানৰ সম পৰ্যায়ৰ হয়। এতিয়া প্ৰশ্ন, এটা ইলেক্ট্ৰনৰ আধানৰ মান কিমান? ইয়াৰ উত্তৰটো হ'ল এটা ইলেক্ট্ৰনৰ আধানৰ মান হ'ল 1.6 × 10⁻⁻19 কুলম্ব। বিদ্যুৎ প্ৰবাহক এম্পিয়াৰ এককত প্ৰকাশ কৰা হয়। এই ফৰাচী বিজ্ঞানী আন্দ্ৰে মেৰি এম্পিয়াৰৰ নামৰ পৰা আহিছে। মানে প্ৰবাহটো, এই প্ৰবাহ আইৰ মানটো একক হৈছে কি? এম্পিয়াৰ। কিয় এম্পিয়াৰ? যদি কোনো পৰিবাহীৰ মাজেৰে 1 ছেকেণ্ডত 1 কুলম্ব আধান পাৰ হৈ যায় তেতিয়া তাক 1 এম্পিয়াৰ বুলি কোৱা হয়। প্ৰতি ছেকেণ্ডত 1 কুলম্ব আধানৰ প্ৰবাহক 1 এম্পিয়াৰ বুলি কোৱা হয়। অৰ্থাৎ 1 এম্পিয়াৰ = 1 কুলম্ব / 1 ছেকেণ্ড। ইয়াত কেইবাটা প্ৰশ্ন হয়। এতিয়া প্ৰশ্ন, বিদ্যুৎ প্ৰবাহৰ একক কি? ইয়াৰ উত্তৰটো হ'ল বিদ্যুৎ প্ৰবাহৰ SI একক হ'ল এম্পিয়াৰ। প্ৰশ্নটো হ'ল প্ৰবাহৰ এককৰ সংজ্ঞা দিয়া। এই প্ৰশ্নটো অন্য ধৰণেও হ'ব পাৰে। 1 এম্পিয়াৰ বুলিলে কি বুজা? এই দুয়োটা প্ৰশ্নৰ উত্তৰ আমি এই ধৰণে দিব পাৰোঁ। প্ৰতি ছেকেণ্ডত 1 কুলম্ব আধানৰ প্ৰবাহক 1 এম্পিয়াৰ বুলি কোৱা হয়। 1 এম্পিয়াৰ = 1 কুলম্ব / 1 ছেকেণ্ড। প্ৰবাহৰ একক এম্পিয়াৰ কিয় ৰখা হৈছে? ইয়াৰ উত্তৰটো হ'ল ফৰাচী বিজ্ঞানী আন্দ্ৰে মেৰি এম্পিয়াৰৰ নামৰ পৰা আহিছে। এইটো এটা বৰ্তনী চিত্ৰ। এই বিষয়ে আমি পিছত অধ্যয়ন কৰি আছোঁ, আলোচনা কৰিম। এতিয়া কি হয়? প্ৰবাহৰ সৰু মানক মিলি এম্পিয়াৰ, মাইক্ৰ' এম্পিয়াৰত প্ৰকাশ কৰা হয়। মিলি এম্পিয়াৰৰ মাইক্ৰ' এম্পিয়াৰত প্ৰকাশ কৰা হয়। 1 মিলি এম্পিয়াৰ = 10⁻³ এম্পিয়াৰ। বা মাইক্ৰ' এম্পিয়াৰত 1 মাইক্ৰ' এম্পিয়াৰ = 10⁻⁶ এম্পিয়াৰ এম্পিয়াৰত প্ৰকাশ কৰা হয়। ইয়াতো কেইবাটা প্ৰশ্ন হয়, প্ৰশ্নকেইটা চাওক। ইয়াত কেইবাটাও প্ৰশ্ন হয়। প্ৰথমটো প্ৰশ্ন হ'ল 1 এম্পিয়াৰত কিমান মিলি এম্পিয়াৰ? ইয়াৰ উত্তৰটো হ'ল 1 এম্পিয়াৰত 1000 মিলি এম্পিয়াৰ। এতিয়া প্ৰশ্ন, 1 মিলি এম্পিয়াৰত কিমান এম্পিয়াৰ? ইয়াৰ উত্তৰটো হ'ল 1 মিলি এম্পিয়াৰত 10⁻³ এম্পিয়াৰ। এতিয়া প্ৰশ্নটো হ'ল 1 এম্পিয়াৰত কিমান মাইক্ৰ' এম্পিয়াৰ? ইয়াৰ উত্তৰটো হ'ল 1 এম্পিয়াৰত 10⁶ মাইক্ৰ' এম্পিয়াৰ বা 10 লাখ মাইক্ৰ' এম্পিয়াৰ। এতিয়া প্ৰশ্ন হ'ল 1 মাইক্ৰ' এম্পিয়াৰত কিমান এম্পিয়াৰ? ইয়াৰ উত্তৰটো হ'ল 1 মাইক্ৰ' এম্পিয়াৰত 10⁻⁶ এম্পিয়াৰ। এতিয়া ইয়াত আৰু প্ৰশ্ন হয় 1 মাইক্ৰ' এম্পিয়াৰত কিমান মিলি এম্পিয়াৰ? 1 মাইক্ৰ' এম্পিয়াৰত 10⁻³ মিলি এম্পিয়াৰ। 1 মিলি এম্পিয়াৰত কিমান মাইক্ৰ' এম্পিয়াৰ? 1 মিলি এম্পিয়াৰত 1000 মাইক্ৰ' এম্পিয়াৰ। এমিটাৰ নামৰ সঁজুলিৰ সহায়েৰে এটা বৰ্তনীত বিদ্যুৎ প্ৰবাহ জোখা হয়। ইয়াক প্ৰবাহ জুখিব লগা বৰ্তনীটোত সদায় শ্ৰেণীবদ্ধভাৱে সংযোগ কৰা হয়। তাৰমানে এটা সঁজুলি আছে যাৰ সহায়ত আমি বিদ্যুৎ প্ৰবাহ জুখিব পাৰি। এমিটাৰ নামৰ সঁজুলিৰ সহায়ত এই বিদ্যুৎ প্ৰবাহ জোখা হয়। এমিটাৰটো বৰ্তনীত কেনেদৰে সংযোগ কৰিব লাগে এই ছবিত দিয়া হৈ আছে। এতিয়া আমাৰ ইয়াত প্ৰশ্ন হয়, প্ৰশ্নটো আগতে চাই লওঁ। এতিয়া প্ৰশ্ন, কি সঁজুলিৰ সহায়ত বৰ্তনীত বিদ্যুৎ প্ৰবাহ জোখা হয়? লগতে আৰু এটা প্ৰশ্ন, ইয়াক বৰ্তনীত কেনেকৈ সংযোগ কৰা হয়? প্ৰশ্ন দুটাৰ উত্তৰ হ'ল এমিটাৰ নামৰ সঁজুলিৰ সহায়ত বৰ্তনীত প্ৰবাহৰ মান জোখা হয়। ইয়াক বৰ্তনীত শ্ৰেণীবদ্ধভাৱে সংযোগ কৰা হয়।